নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ সংবাদ সত্ৰনগৰী মাজুলীত বিজেপিৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিউজৰ এক ৰিপৰ্ট বিধানসভা নিৰ্বাচনলৈ মাজতে মাথো কেইটামান দিন নিৰ্বাচনৰ গৰম বতাহ বলিছে এতিয়া ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ভোটাৰক আকৰ্ষণ কৰা এতিয়া প্ৰতিযোগিতা চলিছে ৰাজনৈতিক দলসমূহৰ মাজত আশা কৰা হৈছে এইবাৰ মাজুলী বিধানসভা সমষ্টিৰ মূল যুঁজখন হ'ব কংগ্ৰেছ দলৰ প্ৰাৰ্থী ইন্দ্ৰনীল পেগু আৰু বিজেপি দলৰ প্ৰাৰ্থী ভুৱন গামৰ মাজত মাজুলীত আজি দুখন মিটিঙত মই উপস্থিত আছিলোঁ আৰু আপোনালোকে নিজেই দেখিছে মাজুলীৰ শ্ৰদ্ধেয় জ্যেষ্ঠ নাগৰিকসকলে আজি যেনেধৰণে সঁহাৰি আগবঢ়াইছে ইয়াৰ পৰা স্পষ্ট হৈছে জেংৰাইমুখৰ মিটিংখনতো মই সৰ্বসাধাৰণ ৰাইজৰ যিটো বিপুল সঁহাৰি যে ভুৱন গাম অভিলেখ সংখ্যক ভোটত এইবাৰ জয়যুক্ত হ'ব মাজুলীৰ পৰা কাৰণ ৰাইজে যোৱা 10 বছৰ বিজেপি চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ সুফল মাজুলী ৰাইজে পাইছে সেইকাৰণে ৰাইজ আনন্দিত ৰাইজে বিচাৰে যে বিজেপি দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ ক্ষমতাত অধিষ্ঠিত হওক আৰু বিজেপি থাকিলেহে অসমীয়া জাতীয় জীৱনৰ অস্তিত্ব সুৰক্ষিত হৈ থাকিব মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য আৰু স্বাভিমান ৰক্ষা কৰিব আজি ভুৱন গাম ডাঙৰীয়াৰ যিটো ব্যক্তিত্ব সৰল ব্যক্তিত্ব নম্ৰ ব্যক্তিত্ব আৰু সহজে জনসাধাৰণে তেওঁৰ কাষ চাপিব পাৰে গতিকে সেই ব্যক্তিত্ব জনসাধাৰণে আঁকোৱালি লৈছে সকলো শ্ৰেণীৰ মানুহে তেনে ব্যক্তিত্ব ভাল পায় বিজেপি দলৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ জেংৰাইমুখত এখন ৰাজনৈতিক সভাত অংশগ্ৰহণ কৰাৰ বিপৰীতে উত্তৰ কমলাবাৰী সত্ৰৰ মুকলি প্ৰেক্ষাগৃহত মাজুলীৰ জ্যেষ্ঠ নাগৰিকসকলৰ লগত এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাংলাদেশের মধ্যে বিদেশী সুরক্ষা দিয়ার যেটো নিকৃষ্ট ঘৃণনীয় রাজনীতি হৈছিল ইয়াৰ বিপৰীতে আজি অসমৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবৰ বাবে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গামোচাৰ পৰা আৰম্ভ কৰি আলিয়ালি কামৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰবাসীসকলক ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান দি অসমীয়া জাতীয় কৃষ্টি সংস্কৃতি ৰীতি নীতি আজি সুৰক্ষা প্ৰদান কৰিছে সন্মান প্ৰদান কৰিছে গতিকে ভাৰতীয় জনতা পাৰ্টি থকালৈকে অসমীয়া জাতি সম্পূৰ্ণৰূপে সুৰক্ষিত গতিকে সেইবাবে মই আগ্ৰহ কৰোঁ যে আপোনালোকে এই কথাবিলাক মূল্যাংকন কৰিব বহুত গুৰুত্বপূৰ্ণ কথা কাৰণ আমি এনেই চৰকাৰ গঠন কৰিব বিচৰা নাই আমাৰ চৰকাৰ থকা মানে প্ৰতিজন অসমীয়া মানুহৰ আত্মবিশ্বাস আৰু আত্মসন্মান আৰু জাতীয় জীৱনৰ শক্তিশালী কৰিছে যাতে অক্ষুণ্ণ থাকে ইয়াৰ লক্ষ্য হ'ব ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গতিকে সেইবাবে মই আশা ৰাখিম যে মাজুলী ৰাইজেও এইবাৰ নিৰ্বাচনত আপোনালোকে অধিক সংখ্যক ভোট দিব দেই ভোট 80% হ'ব নালাগে 99% হ'ব লাগে 1% মই বিচাৰিছোঁ 99% মানে ভোট দিব লাগে ভোটাধিকাৰ সাব্যস্ত কৰিলেহে আমাৰ গণতান্ত্ৰিক শক্তি বৃদ্ধি পাব আমি যদি ভোট দিবলৈ নাযাওঁ তেতিয়াহ'লে আমাৰ মৌলিক অধিকাৰ খৰ্ব হ'ব গতিকে ভোট দিলে আমি মৌলিক অধিকাৰ শক্তিশালী দিয়াৰ দায়িত্ব আমাৰ গতিকে সেইবাবে মই আশা ৰাখিম মাজুলী ৰাইজে এইবাৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে ভুৱন গাম ডাঙৰীয়াক নিজৰ পুত্ৰ হিচাপে নিজৰ আত্মীয় কুটুম হিচাপে নিজৰ ভাতৃ হিচাপে যাতে সঁহাৰি জনায় গতিকে মই এতিয়া ইয়াতে সামৰিব বিচাৰিছোঁ আৰু যিখন সভা আছে গতিকে ৰাইজ মই আপোনালোকৰ শ্ৰীচৰণত কৌতুক কৰি প্ৰণাম কৰিছোঁ দুয়োখন সভাতে উপস্থিত থকা ৰাইজক দিয়া ভাষণ প্ৰসংগত মাজুলী বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামক বিপুল সংখ্যক ভোটত জয়ী কৰাবলৈ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মাজুলীৰ ৰাইজে ভুৱন গামক বিপুল সংখ্যক ভোটত জয়ী কৰাওক যাতে মাজুলীত আৰু কৰিবলগীয়া কামবোৰ কৰিবলৈ সুবিধা পায় মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামে সত্ৰনগৰী মাজুলীৰ পৰা দেৱজিৎ বৰাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।